পাহৰি নাযাব এয়া এয়া কোনো শক্তি মেলা নহয় এয়া লক্ষ্মী দেৱীৰ হলকৌষ্ঠৱে ভাওনাৰ সাজত নতুন অসম গঢ়াৰ সংকল্প শক্তি প্ৰদৰ্শন কৰাৰ কোনো নাই প্ৰয়োজন এছাম ৰাজনৈতিক দলৰ নেতৃবৰ্গই বিদেশী বা বহিৰাগত মূলৰ লোকসকলক লৈ অসম গঢ়াৰ সপোন দেখিছে। আমি খিলঞ্জীয়া মূলৰ আমি অসমীয়া মানুহক লৈ আমি ভাৰতীয় মূলৰ মানুহক লৈ আমি এখন নতুন সুন্দৰ অসম গঢ়াৰ মন মেলিছোঁ। বিৰোধীক মষিমূৰ কৰাৰ লক্ষ্য লৈ গুৰুজনাৰ আশীৰ্বাদ বিচাৰি মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভাওনাৰ আয়োজন হয়। নিৰ্বাচন আহিলে ৰূপজ্যোতি কুৰ্মীয়ে ভাওনা পাতে, নিৰ্বাচনৰ নামত ভাওনা আগবঢ়ায়। এইবাৰো নিৰ্বাচনত জয়ী হৈ পুনৰ মৰিয়নিৰ বিধায়ক হোৱাৰ মানকেৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টিৰ 3টা স্থানত আগবঢ়ালে ভাওনা। প্ৰত্যেক নিৰ্বাচনতে আমি এভাগ দুভাগ ভাওনা আগবঢ়াওঁ আৰু ভগৱন্তৰ শ্ৰীচৰণত যাতে সকলো ভালে ভালে পাৰ হয় আৰু ভগৱন্তৰ কৃপা আমাৰ ওপৰত ইমান দিনে হৈ আহিছে। আৰু এইবাৰ প্ৰথম ভাওনা ভাগ আমি মানে নিৰ্বাচন কেন্দ্ৰিক বুলি ক'ব পাৰি। আৰু যোৱা নিশা জগদুৱাৰ বিষ্ণুজ্যোতি কলামণ্ডলত মহাপুৰুষীয়া ৰুক্মিণী হৰণ নাট আগবঢ়াই নিজেও দন্তবক্ৰৰ বচন আওৰালে ৰূপজ্যোতি। মই ৰজা দন্তবত, মোৰ নামে আজি সমগ্ৰ পৃথিৱী কপকপনি হয়। যাওঁ মই এতিয়া ৰুক্মিণীৰ সৰম্বৰলৈ। ৰাজনীতিৰ পৰা আঁতৰি আহিব নোৱাৰি ভাওনাৰ সাজতো বিৰোধীক আক্ৰমণ কৰিলে মৰিয়নিৰ বিধায়কগৰাকীয়ে। টিয়কৰ পৰা দিগন্ত হাজৰিকা ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। পাহৰি নাযাব এয়া এয়া কোনো শক্তি মেলা নহয় এয়া লক্ষ্মী দেৱীৰ হলকৌষ্ঠৱে ভাওনাৰ সাজত নতুন অসম গঢ়াৰ সংকল্প শক্তি প্ৰদৰ্শন কৰাৰ কোনো নাই প্ৰয়োজন এছাম ৰাজনৈতিক দলৰ নেতৃবৰ্গই বিদেশী বা বহিৰাগত মূলৰ লোকসকলক লৈ অসম গঢ়াৰ সপোন দেখিছে। আমি খিলঞ্জীয়া মূলৰ আমি অসমীয়া মানুহক লৈ আমি ভাৰতীয় মূলৰ মানুহক লৈ আমি এখন নতুন সুন্দৰ অসম গঢ়াৰ মন মেলিছোঁ। বিৰোধীক মষিমূৰ কৰাৰ লক্ষ্য লৈ গুৰুজনাৰ আশীৰ্বাদ বিচাৰি মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভাওনাৰ আয়োজন হয়। নিৰ্বাচন আহিলে ৰূপজ্যোতি কুৰ্মীয়ে ভাওনা পাতে, নিৰ্বাচনৰ নামত ভাওনা আগবঢ়ায়। এইবাৰো নিৰ্বাচনত জয়ী হৈ পুনৰ মৰিয়নিৰ বিধায়ক হোৱাৰ মানকেৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টিৰ 3টা স্থানত আগবঢ়ালে ভাওনা। প্ৰত্যেক নিৰ্বাচনতে আমি এভাগ দুভাগ ভাওনা আগবঢ়াওঁ আৰু ভগৱন্তৰ শ্ৰীচৰণত যাতে সকলো ভালে ভালে পাৰ হয় আৰু ভগৱন্তৰ কৃপা আমাৰ ওপৰত ইমান দিনে হৈ আহিছে। আৰু এইবাৰ প্ৰথম ভাওনা ভাগ আমি মানে নিৰ্বাচন কেন্দ্ৰিক বুলি ক'ব পাৰি। আৰু যোৱা নিশা জগদুৱাৰ বিষ্ণুজ্যোতি কলামণ্ডলত মহাপুৰুষীয়া ৰুক্মিণী হৰণ নাট আগবঢ়াই নিজেও দন্তবক্ৰৰ বচন আওৰালে ৰূপজ্যোতি। মই ৰজা দন্তবত, মোৰ নামে আজি সমগ্ৰ পৃথিৱী কপকপনি হয়। যাওঁ মই এতিয়া ৰুক্মিণীৰ সৰম্বৰলৈ। ৰাজনীতিৰ পৰা আঁতৰি আহিব নোৱাৰি ভাওনাৰ সাজতো বিৰোধীক আক্ৰমণ কৰিলে মৰিয়নিৰ বিধায়কগৰাকীয়ে। টিয়কৰ পৰা দিগন্ত হাজৰিকা ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।